বহুত ভাল লাগিছে কষ্টটো মই যিখিনি কৰিছিলোঁ সেইকেইটা আনন্দ দিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে মোৰ নিজৰ ভাল বুলি নহয় গোটেই অসমখনৰে ভাল হৈছে যেনেকৈ এটা হেৰি পাছ কৰিছে মই বহুত কষ্ট কৰি তাক পঢ়ুৱাইছিলোঁ বহুত আনন্দ লাগিছে বহুত আনন্দ লাগিছে আপুনি মানে পৰিয়ালটো কেনেধৰণে চলায় আপোনাৰ জীৱিকা মই 3 মাহ কাঠৰ কাম কৰোঁ বাকীখিনি মই 12 মিছৰ বিকি মই ছোৱালীজনী পঢ়ুৱাইছিলোঁ এতিয়াও মই 12 মিছৰে বিকি থাকোঁ তেনেকৈ তাইক পঢ়ুৱাওঁ বেলেগ মোৰ হেৰি নাই আৰু তেনেকৈয়ে পঢ়ুৱাওঁ মই তাইক 12 মিছল আৰু কাঠৰ কাম এই দুটাতে মই তাইক পঢ়ুৱাই ইমানখিনি আগবঢ়ালোঁ যেনেকৈ নহওক কষ্ট কৰিছে তাৰ আজি ফল আপোনাৰ ছোৱালীয়ে দিছে মই পাইছোঁ ভাল লাগিছে আপোনাৰ নিশ্চয় বহুত ভাল লাগিছে আমাৰ মাজত মাক আছে মাকে কি কয় মাকৰ আজি মনটো কেনেকুৱা লাগিছে হয় মোৰ মানে আজি ভালেই লাগিছে ক'বলৈ মোৰ কোনো ভাষাই নাই ইমান কষ্টকৈ ছোৱালীজনী পঢ়ুৱাই শুনাই আজি যে তেওঁ মানে অসমৰ ভিতৰত মানে নৃতত্ব বিভাগত প্ৰথম স্থান লাভ কৰিছে সেইটো মোৰ বহুত আনন্দৰ বিষয় বুলিয়ে কৈছোঁ আজি সেইটো হ'বলৈ মানে তেওঁ স্কুলৰ শিক্ষাগুৰুসকলৰো বহুত কষ্ট আছে আমিতো বাৰু কৰিছোঁৱেই আৰু তেখেতসকলকো মই শতবাৰ মানে মোৰ এইটো চেনেলৰ ফালৰ পৰা মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ ইমানকৈ কৈছোঁ আৰু তুমি পঢ়া শুনা কৰা পঢ়া শুনাৰ উপৰি তুমি কি কৰা ভাল পোৱা অঁ অভিনয় কৰা ভাওনা কৰি ভাল পোৱা নাটক কৰি ভাল পোৱা ভাওনা কৰি ভাল পোৱা মানে অভিনয় তোমাৰ নিচা ভাল লাগে আৰু কি কৰি ভাল পোৱা সেইবোৰেই ধন্যবাদ গাঁওবাসী হৈ বহুত আনন্দিত হৈছোঁ কাৰণ এইটো কাৰণে আনন্দিত হৈছোঁ তেখেত যিটো পৰিয়াল মধ্যবিত্ত পৰিয়াল ছোৱালীগৰাকীৰ দেউতাকে সদায় দিন হাজিৰা কৰি পেলাই তেখেতসকলক পোহপাল দি আছে সেইকাৰণে মই বিশেষ আনন্দিত যে অসমৰ ভিতৰত প্ৰথম হোৱাৰ কাৰণে মই বহুত আনন্দ পাইছোঁ বহুত দুখেৰে মানে তেখেতক তেওঁৰ ছোৱালীজনী পঢ়ুৱাই শুনাই ইমানখিনি আগবঢ়াই দিছে তাৰ বাবে দেউতাককো বা মাককো ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ক'বা বোকাত পদুম ফুলে তাৰে প্ৰমাণ হৈছে নেকি বাৰু তাৰ প্ৰমাণ দেখিছোঁ আমি আমাৰ ওচৰৰে ছোৱালী তেওঁৰ সফলতাক লৈ আমি গৌৰৱান্বিত যিহেতু আমি দেখিছোঁ তেওঁ নিজেও এটা সময়ত খুব অসুখৰ মাজেৰে এটা দিন কটাই পেলাই এই পৰ্যায় পোৱাৰ বাবে আমি তেওঁৰ প্ৰতি আজি উপস্থিতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতৰ তেওঁৰ কন্যাগৰাকীৰ পৰিয়ালৰ মাক দেউতাকে যিটো কষ্ট কৰি ছোৱালীজনীক পঢ়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে সেইটো আমি দেখিছোঁ তাৰ বাবে অনাগত দিনত তেওঁ ইয়াতকৈ যাতে সুন্দৰ আৰু সুফল লাভ কৰিব পাৰে তাৰে আমি কামনা কৰিছোঁ ওচৰ চুবুৰীয়া হিচাপে ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী দেৱেশ দাস মই এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মৰিগাঁও কলেজৰ পৰা অৰ্থাৎ মৰিগাঁও মহাবিদ্যালয়ৰ পৰা 89.4%ৰ জৰিয়তে উত্তীৰ্ণ হৈছোঁ ডিষ্টিংশ্যন পাইছা তুমি হয় মই ডিষ্টিংশ্যন পাইছোঁ কিমান ঘণ্টা তুমি অধ্যয়ন কৰিছিলা দৈনিক 3 পৰা 4 ঘণ্টা স্কুল থকাৰ সময়ত আৰু যেতিয়া স্কুল বন্ধ হৈছিলে তেতিয়া যিমান সময় পাইছিলোঁ পঢ়িবলৈ চেষ্টা কৰিছোঁ মোৰ নাম অমিকা দৈমাৰী মই ছিগমা পইণ্ট ইণ্টিগ্ৰেটেড একাডেমি বাইহাটা চাৰিআলিৰ পৰা এইচএছটো পাছ কৰিছোঁ 93% 92.6 আৰু অসমৰ ভিতৰতে ইংৰাজী বিষয়ত সৰ্বাধিক নম্বৰ পাবলৈ সক্ষম হৈছে কিমান পালে 99 কেনেকুৱা লাগিছে আজি এই দিনটো ভালেই লাগিছে ইমানো ভাল লগা নাই অঁ ইয়াতকৈ বেছি এক্সপেক্ট কৰিছিলোঁ মানে ভবামতে নাহিলে অঁ তুমি যিখিনি সফলতা অৰ্জন কৰিলা তাৰ বাবে কাক ধন্যবাদ দিবা স্পেচিয়েলি কাক থেংকছ দিবা মই অপৰ্ণা মেম পলাশী মেম আৰু চন্দ্ৰমিতা মেম আৰু চব টিচাৰকে মানে ইংলিছৰ কাৰণে এইখিনি 99 পোৱাৰ কাৰণে মই থেংক ইউ ক'ব খোজোঁ আৰু বাকী টিচাৰো নীতা মেম যেনে কৰণ ছাৰ ইহঁতেও মানে বেলেগ ছাবজেক্টতো বহুত হেল্প কৰিছে মোৰ আৰু জিন্তু ছাৰো মোক ছিগমা পইণ্টত লৈ গৈছিল ছাৰকো বহুত থেংক ইউ ক'ব খোজোঁ এইখিনিয়ে পেৰেণ্টছে মোক সদায় ছাপোৰ্ট কৰিছে আৰু মই যি কৰিব খোজোঁ সেইটোৱে কৰিব দিয়ে আৰু মানে ওদালগুৰিৰ পৰা আমাৰ মাজলৈ মই লৈ গৈছিলোঁ তাই মেট্ৰিকত 91% পাইছিলে
আৰু তেতিয়া ৰাজখম্বৰী ইংলিছ স্কুলত পঢ়ি আছিলে সঞ্জয় ছাৰ আছিলে প্ৰিন্সিপাল তেখেতৰ লগত মই মাজতে এদিন আহি স্কুলত ক্লাছ কৰিছিলোঁ আৰু ক্লাছ কৰোঁতে তেখেতে ক'লে খুব ব্ৰাইট ষ্টুডেণ্ট আপুনি যদি ফাইনেন্সিয়েলি চাই তেনেহ'লে ছোৱালীজনী ডেফিনেটলি বহুত বেছি ভাল কৰিব তেতিয়া মই মাকহঁতৰ ওচৰত আহিছিলোঁ কথা পাতিছিলোঁ মাকহঁতে খুব ভয় কৰিছিলে একচুৱেলি ইয়াৰ পৰা বাহেটা চাইলৈকে পঠালে ল'ৰাজন বা ছোৱালীজনীৰ সুবিধা হ'বনে নাই বহুকেইজন মানুহে মোক কিন্তু কণ্টেক্ট কৰিছিলে আপোনালোকে সঁচাকৈ ফাইনেন্সিয়েলি হেল্প কৰিবনে তেতিয়া মই এটাই ৱৰ্ড দিছিলোঁ মেট্ৰিকত যিটো পাৰ্চেণ্টেজ পাইছে তাতকৈ অলপ হ'লেও মই বেছিকৈ পাৰ্চেণ্টেজ দিয়াবলৈ চেষ্টা কৰিম লগতে বিশেষকৈ আমাৰ অনুষ্ঠানখন ছিগমা পইণ্ট ইণ্টিগ্ৰেটেড একাডেমি মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে বহুত বেছি আমি ল'ৰা ছোৱালীখিনিক আমি প্লেটফৰ্ম এটা দিবলৈ চেষ্টা কৰোঁ আৰু এই বছৰ আমি তাইৰ পৰা এইমছৰ কাৰণে আশা কৰিছোঁ ভগৱানে যদি সকলো ভাল কৰে তেনেহ'লে আগন্তুক কিছুদিন পিছত আমি আৰু এটা ৰিজাল্ট তাইৰ পৰা আমি পাবলৈ আশা কৰিম আৰু এইবাৰ তাই 92.6% পালে আমাৰ ফালৰ পৰা আৰু উই আৰ ভেৰি প্ৰাউড অফ হাৰ আৰু স্পেচিয়েলি ইংৰাজী ডিপাৰ্টমেণ্টত তাই যিটো 99% পালে বা মাৰ্কছ পালে তাৰ বাবে আমি ইংৰাজী ডিপাৰ্টমেণ্টতো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আমাৰ ফালৰ পৰা এণ্ড তাই সঁচাকৈ খুব ইনোচেণ্ট ছোৱালী খুব ভালকৈ গোটেই বছৰটো কষ্ট কৰিছে আৰু আহিবলগীয়া সময়ত এজন ভাল চিকিৎসক হিচাপে আমি তাইক বিচাৰোঁ